5th September is a very important day for all the teachers around the world, especially the teachers of our country, India. So, our সমগ্ৰ ভাৰতবৰ্ষত 5 ছেপ্টেম্বৰটো টিচাৰ্ছ ডে হিচাপে মানে শিক্ষক দিৱস হিচাপে মানা হয় বা মানি লোৱা হয় বা পাতি লোৱা হয় চ' ইন এভৰি স্কুল এইটো প্ৰগ্ৰাম অৰ্গেনাইজ কৰে চ' ল'ৰা ছোৱালীবিলাকে সেই দিনাখনে মানে সিহঁতৰ মৰম চেনেহ সকলোকে যাচিবলৈ সুবিধা পায় চ' আমাৰ স্কুলতো এইবছৰ কেনেদৰে পাতিছে কেনেদৰে ল'ৰা ছোৱালীবিলাকে মানে অৰ্গেনাইজ কৰিলে আমাৰ টিচাৰ্ছ ডেটো খুবেই ভাল লাগিল চ' ক্লাছ 10ৰ বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বহুতখিনি কৰিলে তাহতিয়ে মানে ক্লাছ 10ৰ ষ্টুডেণ্টসকলে আগভাগ লৈ অৰ্গেনাইজ কৰিলে প্ৰত্যেক বছৰৰ দৰে চ' এইবছৰৰ ক্লাছ 10 ষ্টুডেণ্টছবিলাকে বহুত ধুনীয়াকৈ কৰিলে চ' আহকচোন চাওঁচোন এয়া স্কিট কৰিছে নাটক কৰিছে যি কৰিছে সকলোখিনি আপোনালোকে বহুত ধুনীয়াকৈ চাব একেবাৰে লাষ্টলৈকে চাব স্কিপ নকৰিব আৰু মোৰ যদি কোনোবাই মোৰ ফেচবুক পেজটোত নতুনকৈ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি তাৰপিছত ফ'ল'টো কৰিবলৈ নাপাহৰিব প্ৰগ্ৰামৰ মাজতে আমাক গিফ্টছবোৰ দিয়া হৈছে চ' আমি এয়া গিফ্ট পাবলৈ হৈছে এয়া আমাৰ টিচাৰ্ছখিনি বহি আছে আমাক কি দিব জানো এয়া মোৰ ফালৰ পৰা আহিলে মোৰো এয়া আহি পালে তাৰপিছত ময়ো পালোঁ মোৰ গিফ্ট তাৰপিছত সকলোৱে পালে তাকে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত ডিচিপ্লিনড ৱেত কৰে ইহঁতৰ মানে বহুত ৱেল অৰ্গেনাইজড ৱেল মেইনটেইনড প্ৰগ্ৰামটো ইমান ধুনীয়াকৈ চলাইছে বহুত ভাল লাগিলে চ' এয়াই আমাৰ বিশেষকৈ আমি ল'ৰা ছোৱালীক আমাৰ ল'ৰা ছোৱালীবোৰ বহুত টেলেণ্টেড মানে আমি সেইটো সেই টেলেণ্টবিলাকক এই ভাল কামবিলাকক মানে আগুৱাই কেনেকৈ নিব লাগে সেইটো চেষ্টা কৰোঁ বাৰু চ' প্ৰত্যেক শিক্ষকে সেইটো কৰিব লাগে অকল আমাৰ স্কুল বুলি নহয় মই বুলি নহয় বা আমি বুলি নহয় সকলোৱে নিজৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকক ভাল পথলৈ আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে আমি তাৰপিছত প্ৰগ্ৰাম শেষ হোৱাৰ পাছত আমাৰ ল'ৰা ছোৱালীবিলাকে মানে ল'ৰা ছোৱালীবিলাকে ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ ছাৰ্ভ কৰিছে যি একেলগে এসাঁজ খাইছোঁ আৰু তাহাঁতি ইমান ধুনীয়াকৈ মানে ছাৰ্ভিচ কৰিছে তাতকৈ আৰু কি লাগে এয়াই সেইটো কাৰণে কৈছোঁ ল'ৰা ছোৱালীক সদায় আপোনালোকে অকণমান গাইড কৰক ভাল পথলৈ যাবলৈ চেষ্টা কৰকচোন ল'ৰা ছোৱালীক মানে ভাল হ'বই ফাইনেলি আল্টিমেটলি ভাল হ'বই জাষ্ট আমি অলপমান গাইডেঞ্চ দিব লাগে তাৰপিছত তাহাঁতি নিজে বহুত ধুনীয়াকৈ আগুৱাই যাব এয়া আমাক খানা দিলে খানাৰ ইয়াত আছে পাপৰ আছে যোনে পৰ্ক খায় পৰ্ক আছে আৰু চিকেন আছে যোনে নাখায় বা একেবাৰে নন ভেজৰ কাৰণে মাছ মাংস ভেজিটেৰিয়ান কাৰণে পনীৰ চনীৰ কিবা কিবি দিয়া আছে এনেকৈ খাই লওঁ আৰু তাৰপিছত বহুত গৰম কিন্তু দেই তামাম গৰম মানে ভাত খাওঁতেই মানে পূৰা ঘামি গৈছোঁ খাবলৈ লৈছোঁ কিন্তু সাংঘাতিক ঘামিছোঁ ইমানেই গৰম তাৰপিছত খোৱাৰ পিছত সিহঁতেও ক্লাছ 10ৰ গোটেই গ্ৰুপখিনি আমাক ছাৰ্ভ কৰাৰ পিছত সিহঁতেও একেলগে মানে টি পাৰ্টি অলপ ধুনীয়াকৈ স্নেক্স কিবা মানে বিস্কিট চিস্কিট মিঠাই চিঠাই একেলগে সকলোৱে খাইছে তাৰ আগতেই ফটো ছেশ্যন ময়ো দুটামান ফটো মাৰি দিলোঁ
তাৰপিছত এয়া সিহঁতে ভিডিঅ' লৈছে বুলি গম পোৱা নাই ফটো মাৰিছে বুলি থিয় হৈ দিছে এফালে ঠাণ্ডা চাণ্ডা কিবা কিবি আনি থৈ দিছে সিহঁতৰ কাৰণে চ' সিহঁতে সিহঁতৰ নিজৰ ক্লাছ টিচাৰৰ লগত ধুনীয়াকৈ ভগাই মেলি খাই মেলি তাৰপিছত কাম সকলোখিনি আজৰি কৰি যাব কাৰণ ইহঁতি হৈছে এইসকলেই হৈছে ক্লাছ 10ৰ বিশেষকৈ ইহঁতে গোটেই বস্তুবিলাক অৰ্গেনাইজ কৰিলে So thank you everyone, all the students of St. Thomas High School for your wonderful performances and the discipline you have maintained and all that everything you have done for the teachers and especially thanks to all the class 10 students for your wonderful job that you have done and really we thank you and all your sacrifices will be remembered every now and then. Thank you so much once again আৰু তাৰ পিছতে মই ফটো চটো আমি কেইটামান মাৰি ল'লোঁ আৰু ষ্টেজটো বহুত ধুনীয়াকৈ সজালে চ' thank you everyone